দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীও এতিয়া হ'ব পাৰিব ডাক্তৰ ইঞ্জিনিয়াৰ। SAS ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ এক বৃহৎ পদক্ষেপ। নীট, UPSC, APSC, JEE পৰীক্ষা দিব বিচৰাসকলৰ বাবে এক সুখবৰ। আৰম্ভ হ'ল SAS মিছন 50। হয়, দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এয়া এক ভাল খবৰ। আপুনিও আপোনাৰ ল'ৰা বা ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ আদি বনাব বিচাৰে নেকি? আৰু টকাৰ অভাৱত আপুনি সুবিধা দিব পৰা নাই নেকি? তেন্তে চিন্তা নকৰিব, কাৰণ SAS ইণ্টাৰনেশ্যনেল মডেল স্কুলে আপোনাৰ বাবে লৈ আহিছে এই সুবৰ্ণ সুযোগ। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব এইখন বিদ্যালয়ত। আপোনাৰ ল'ৰা-ছোৱালীও এতিয়া হ'ব পাৰিব ডাক্তৰ, ইঞ্জিনিয়াৰ। লগতে স্কলাৰশ্বিপৰো সুবিধা আছে এইখন বিদ্যালয়ত। শুনক কি ক'লে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ এটা শ্বেয়াৰে বহু দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালী হ'ব পাৰিব ডাক্তৰ, ইঞ্জিনিয়াৰ। নিশ্চয় জানে, আৰু এইটো ইতিমধ্যে আমাৰ বহুতো নিউজ চেনেলৰ প্ৰচাৰিতও হৈছে যে ডক্টৰ হাবিবুৰ ৰহমানৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ ফলত আমি SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল নামৰ বৰহাৱৰত এখন ইনষ্টিটিউট আৰম্ভ কৰিছোঁ, সম্পূৰ্ণ ইংলিছ মিডিয়াম ইনষ্টিটিউট। আৰু ইয়াৰ লগে লগে আমি JEE আৰু নীটৰ দৰে যিখিনি টাফ এক্সাম আছে, এই এক্সামসমূহ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাছ কৰিব পাৰে সেই উদ্দেশ্যে আমি নীলবাগানত SAS মিছন 50 নামৰ এখন ইনষ্টিটিউশ্যন আৰম্ভ কৰিছোঁ। আমি যিসকল ষ্টুডেণ্টে আজি আমি এক্সাম পাতিছোঁ, SAS মিছন 50ৰ এক্সাম যিটো পাতিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত এইবাৰ পাছ কৰিব, সেইসকলে অহাবাৰ 11ত এডমিশ্যন ল'ব। আৰু এই 11ৰ বৰ্ড এক্সামৰ লগে লগে আমি তেওঁলোকক নীট আৰু JEEৰ কাৰণে প্ৰিপাৰেশ্যন দি গৈ থাকিম। আৰু সেই প্ৰিপাৰেশ্যন দিবৰ কাৰণে আপোনালোকে জানি আনন্দিত হ'ব যে আমি অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ভাল ভাল ইউনিভাৰ্চিটিৰ পৰা যিসকল শিক্ষকে পাছ কৰি আহিছে, বিভিন্ন ধৰণৰ আমাৰ ইয়াত 3জন PhD ডিগ্ৰীধাৰীও শিক্ষক আছে। লগতে প্ৰফেচৰ ডক্টৰ হাবিবুৰ ৰহমানৰ কথা সকলোৱে জানে আপোনালোকে। অনিৰ্বাণ দত্ত যিজন হাই কোৱালিফাইড ফেকাল্টি হয় আমাৰ এইখন ইনষ্টিটিউটত, তেওঁলোকে পাঠদান দি আছে। আৰু আমাৰ এই অঞ্চলৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যি সপোন, তেওঁলোকৰ পৰিয়ালৰ লোকে যি সপোন দেখিছে, মা দেউতাই যি সপোন দেখিছে, ছাত্ৰ ছাত্ৰীয়ে যি সপোন দেখিছে, ডক্টৰ, ইঞ্জিনিয়াৰ হোৱাৰ যি সপোন দেখিছে, সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে আমি এক প্ৰয়াস হাতত লৈছোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি ডক্টৰ হাবিবুৰ ৰহমানৰ নামটো উল্লেখ কৰিব লাগিব। তো এই ছাত্ৰ ছাত্ৰীসকলে যাতে JEE আৰু নীটৰ কাৰণে আৰু বৰ্ড এক্সামটো তেওঁলোকে যাতে কম খৰচতে মানে দিব পাৰে বা সেই যিখিনি ফেচিলিটিজ আছে সেইখিনি পাব পাৰে, ইয়াৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু সেই ব্যৱস্থা আমি কৰিবৰ কাৰণে এই মিছন 50 নামৰ এক্সাম যিটো আছে, আমি এই এক্সামটো পাতিছোঁ, মাৰ্চ 24 যাক কোৱা হয়, সেই এক্সামটো পাতিছোঁ। আৰু এই এক্সামটো আমি আপোনালোকে শুনি আনন্দিত হ'ব যে এই এক্সামটো আমি প্ৰতি বছৰে পাতি গৈ আছোঁ। আৰু আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে মই এইটো ঘোষণা কৰিব বিচাৰিছোঁ যে অহা ফেব্ৰুৱাৰীৰ 11 তাৰিখে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছে, অহাবাৰ ক্লাছ 9লৈ যাব, সেইসকলৰ কাৰণে আমি এটা বেলেগ ফেজত আমি এক্সাম এটা পাতিম, যিটোৰ তাৰিখ হ'ল 11 ফেব্ৰুৱাৰী। আৰু আমি আপোনালোকে জানি আনন্দিত হ'ব যে আমি ক্লাছ 9ৰ পৰা, একচুৱেলি আমি ক্লাছ 6ৰ পৰা আৰম্ভ কৰোঁ। বিশেষ ক'বলৈ গ'লে আমি ক্লাছ 6ৰ পৰা ইণ্টিগ্ৰেটেড আমি আৰম্ভ কৰি দিওঁ। ছাত্ৰ ছাত্ৰীসকলে যিসকলে UPSC দিব, APSC দিব, JEE দিব, নীট দিব, সেইসকলৰ প্ৰিপাৰেশ্যন যিটো আছে আমি সেইটো ক্লাছ 6ৰ পৰা আচলতে আমি আৰম্ভ কৰোঁ। কিন্তু আমি মিছন 50 যিটো আছে, এইটো ক্লাছ 8ৰ বা 9ত এডমিশ্যন ল'ব যিসকল ষ্টুডেণ্টে, সেইসকলৰ কাৰণে পাতোঁ। আৰু 11ত ছায়েন্সত যিসকলে এডমিশ্যন ল'ব বিচাৰিছে, এইবাৰ সেইসকলৰ কাৰণে পাতোঁ আমি। আৰু এইটোৱেই আজি আমাৰ উদ্দেশ্য হিচাপে আছিলে। আৰু এই এক্সামটো আজি আমাৰ অনুষ্ঠিত হৈ গৈছে। যিটো বৃত্তি পৰীক্ষা দিছে, নিশ্চয় এইটো বৃত্তি পৰীক্ষাৰ এটা পুৰস্কাৰ থাকিব বা কি আছে এইটো? জি। এই এক্সামত যদি আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰেংক যিসকল আছে ছাত্ৰ ছাত্ৰীয়ে পাব, সেইসকলক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ, যিটো আমাৰ টিউশ্যন ফিজ আছে বা এডমিশ্যন ফিজ আছে, এইখিনি সম্পূৰ্ণ বিনামূলীয়া হ'ব। যদি SAS মিছন 50 ভৰ্তি হয়, জি SAS মিছন 50 ভৰ্তি যদি হয়, আৰু ইয়াৰ লগতে আমি কেছ এৱাৰ্ডো দিম।
কেশ এৱাৰ্ডো দিয়াৰ ব্যৱস্থা আছে কেশ এৱাৰ্ডো দিয়া হ'ব আপোনালোকে মই বিশেষ ক'বলৈ গ'লে হেৰি হ'ব গতিকে আপোনালোকে আমাৰ ৱেবছাইট আছে ৱেবছাইটত আপোনালোকে সম্পূৰ্ণখিনি পাই যাব ৱেবছাইট আপোনালোকে যদি এক্সেছ কৰে তেতিয়াহ'লে তাত সম্পূৰ্ণ আমাৰ ইয়াত প্ৰায় 400 বা তাৰ অধিকো হ'ব ইয়াত এটেণ্ড হৈছে এক্সাম দিছে আৰু আমাৰ মিছন 50 যি নীলবাগান যিখন কেম্পাছ আছে সেই নীলবাগান কেম্পাছতো 500তকৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে